ভেৰগাঁও বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। ওদালগুৰি জিলাৰ নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৭২৯টা হিতাধিকাৰী পৰিয়ালৰ মাজত আজিৰ পৰা অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে খাদ্য সুৰক্ষা আইনৰ অধীনৰ তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ডসমূহ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ভেৰগাঁৱৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভেৰগাঁও সমষ্টিৰ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰীৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে। ভেৰগাঁৱৰ মহকুমাধিপতি ৰিংখাং মুছাহাৰীয়ে আদৰণি ভাষণ দিয়া উক্ত অনুষ্ঠানত বিটিচিৰ ভেৰগাঁও সমষ্টিৰ পৰিষদ তথা সাংস্কৃতিক ক্ৰীড়া আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো আৰু খৈৰাবাৰী সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ বড়োৱে অংশগ্ৰহণ কৰে। গাঁও সমষ্টিত যি নতুনকৈ ৰেচন কাৰ্ড কিবা চেংচন পাইছে বা আবণ্টন পাইছে সেইখিনি আজি আমি বেনিফিচিয়াৰীসকলক ডিষ্ট্ৰিবিউট কৰি দিছোঁ। এইটো আমাৰ অসম চৰকাৰে প্ৰত্যেকটা সমষ্টিতে তেনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে বেনিফিচিয়াৰীসকলক দিয়াৰ কাৰণে এটা কাৰ্যসূচী লৈছে। সেই হিচাপে ভেৰগাঁও সমষ্টিত আজি ইয়াত 1790 আপোনাৰ 790 কিমান বা আছে আমাৰ, গতিকে প্ৰায় আপোনাৰ 2000ৰ আশে পাশে সেইখিনি নতুনকৈ হ'ল আৰু বাকী আগত পোৱা আছে। আৰু গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ 87%তকৈ ক্ৰছ হৈছে, 87 পইণ্ট ছামথিং 87.70। গতিকে বহুতখিনি মানুহৰ উপকৃত হ'ল এইবাৰ, যিহেতু 5000ৰ কাকলৈকে যোৱা উপাৰ্জন থকা মানুহখিনিক ৰেচন কাৰ্ডখিনি দিয়া হৈ গ'ল। আৰু সেইটোৰ দ্বাৰা BPLৰ নামত বা দুখীয়াৰ নামত 5 লাখতকৈ কম 5 লাখলৈকে যাৰ উপাৰ্জন 5 লাখৰ পৰা নাপাব ৰেচন কাৰ্ড। গতিকে সেই হিচাপে আজি যিবিলাকে আগতে বঞ্চিত হৈ আছিলে তেওঁলোকে চবে প্ৰায় পালে। ওদালগুৰিত ওদালগুৰি জিলাত মই ভাবোঁ অলমষ্ট সম্পূৰ্ণ হৈ গ'ল। কিন্তু আনফালেদি অলপ দুখ কৰিবলগীয়া, আমাৰ ওদালগুৰি জিলাত আমি যে ইমান বিল' পভাৰ্টি লাইন টাইপত আছোঁ, সেইটোৰ দ্বাৰাও এটা ছবিটো ভাহি উঠিছে যে আমি অৰ্থনৈতিকভাৱে অলপ পিছ পৰি আছোঁ। কাৰণ 87% মানুহে, প্ৰায় 88% মানুহে ৰেচন কাৰ্ড হোল্ডাৰ্ছ। তো ৰেচন কাৰ্ডক কাক কোৱা হৈছে? যাৰ আৰ্থিকভাৱে নিজে নিৰ্ভৰশীল হ'ব পৰা নাই, বিভিন্ন সাহায্যৰ প্ৰয়োজন আছে। গতিকে এইখিনি হোৱাৰ পিছত নতুন ৰেচন কাৰ্ডৰ পিছত নতুন ৰেচন কাৰ্ড হোল্ডাৰ্ছবিলাকে যিবিলাক চৰকাৰী আঁচনি পাব, অৰুণোদয়, ঘৰ, আয়ুষ্মান ভাৰত, তেনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক আঁচনি আছে চৰকাৰৰ ৰেচন কাৰ্ড হোল্ডাৰ্ছবিলাকৰ, সেইটো পোৱাৰ পিছত মই ভাবোঁ আৰ্থিকভাৱে তেওঁলোকে উন্নতিৰ পথলৈ আগবাঢ়ি যাব। হয়, এইটো এক প্ৰকাৰ দুখজনক। এতিয়া ৰেচন কাৰ্ড পোৱা হিচাপে ভাল যে আমি ইমানজনে ৰেচন কাৰ্ডটো পালোঁ, কিন্তু আনফালে যদি আমি চাওঁ এতিয়াও আমাৰ আৰ্থিক অৱস্থাটো সকলোৰে ভাল নহয়। আৰু এছপিৰেণ্ট ডিষ্ট্ৰিক্টটো সেইকাৰণে কৰা হৈছে, সেইকাৰণে আমি চবে প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব। চৰকাৰী বিষয়া কৰ্মচাৰী মাত্ৰ হ'লেই নহ'ব, ৰাজনৈতিক নেতা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিলে মাত্ৰ নহ'ব। আমি সামাজিকভাৱেও অলপ দায়বদ্ধতা লৈ আমি আমাৰ নিজৰ জেগাত থাকিয়ে কেনেকৈ ন্যূনতম উপাৰ্জন আমি বঢ়াব পাৰোঁ তাক লক্ষ্য ৰাখি পেলাই আমি সামাজিকভাৱে চবকে সজাগতা কৰি আমি কাম কৰিব লাগিব, যাহাতে আৰ্থিকভাৱে আমি নিজৰ ওপৰতে নিৰ্ভৰশীল হ'ব পাৰোঁ। বহুত ভাল লাগিছে, বহুত এপ্লাই কৰি আছিলোঁ, পোৱা নাছিলোঁ, আজি পাইছোঁ, ভাল লাগিছে। মোৰ মাধৱী বড়ো, ভেৰগাঁও মহিলিয়াপাৰা। ইমান দিনৰ পৰা ৰেচন কাৰ্ড নাছিলে যে, কিয় নাছিলে? বহুতে আগৰ পৰাই ৰেচন কাৰ্ড পাই আছে মানুহবিলাক, কিন্তু এপ্লাই কৰি আছিলোঁ, পোৱা নাছিলোঁ, আজি পাইছোঁ বহুত দিনৰ মূৰত। কি কাম কৰে ঘৰত? ঘৰত মোৰ মালিকে বাহিৰত থাকে আৰু মোৰ ছোৱালী এজনী।
তিনিজনে এতিয়া কি অনুভৱ হৈছে আজি এই মুহূৰ্তত কাৰোবাক ধন্যবাদ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ দিম। ভেড়াগাঁৱৰ পৰা কণেশ ডেকা ৰিপৰ্ট গ্ল'বেল এনি 24x7।